হ'লগে অ ভন্টি ভন্টি এই বৰা কঠীয়া কেইডালকে তোলা গেছোন যোৱা কি কৈছানো সেই অকণমান তুলি দিলেও অকণমান সহায় এটা হয় নহয় যোৱা কঠীয়া কেইডালকে তোলাগে সোমাই থাকে সেই গিয়েকৰ লগত কাজিয়া কৰি আহি পিনি একদম ইয়াতে সেই থিতাপি ল'লে সেই যাবলৈতো মনেই কোৱা নাই বোলে সেই খেতিটোতে অকণমান নবৌৰ লগত সহায় কৰি দিওঁ সেইটো হ'লে নাই অকল ভিতৰতে সোমাই থাকিব ষ্টাইল দি ইমান ৰ'দখনত মাটি ৰুই ৰুই গোটেইখন ঘামুচি হাত ভৰিবোৰ এদাই কৰিলে মানে অকলে অকলে মাটি ৰুওঁতে ৰুওঁতে কঠীয়া তোলা মাটি ৰোৱা বোলে অকণমান সহায় কৰি দিওঁ সেইটো হ'লে নাই অ ভন্টি এই যোৱাচোন যোৱা কঠীয়া কেইডালকে অকণমান তোলাগে অ নব মই এফালে যাবলৈ ওলাইছো মই এতিয়া নোৱাৰিম দেই কঠীয়া চঠীয়া তুলিব অ কলৈ যোৱা এই তিনি সন্ধিয়াখনো ফুৰিবলৈ যায়নে বাৰু মই সেই লগৰ এজনী বাৰ্থডে খাই আহোঁগে ৱাহ ফুট চুট নাই যে গোটেইজনী একেবাৰে জীয়ৰী ছোৱালীজনীটো ওলালা যে সেই কাজিয়া কৰিহে আছে সেই ঘৰত কি আকৌ নাযাওঁ বুলি ভাবিছা নেকি মই এনেকেই যাম হেৰি নহয় এই তুমি সেই লগৰ ছোৱালী বাৰ্থডে খাবলৈ যোৱা নে ল'ৰা বাৰ্থডে খাবলৈ যোৱা আৰু এনেকে ঘৰত আহি ইমান টহলি থাকিলে ভাল নালাগে গম পাইছানে আৰু মতা মাইকী কাৰণো কাজিয়া নাথাকে চবৰে কাজিয়া থাকে গম পাইছানে সেই বুলি আৰু তুমি আহিছা মই বেয়া পোৱা নাই ঘৰত আহিলে এতিয়া তুমি বোৱাৰী ভাগে থাকা আকৌ কিহৰ আকৌ চুইজাৰ পিন্ধি আকৌ ইমান ষ্টাইল দি ফুট লগুণ নোলোৱাকে বাৰ্থডে খাবলৈ যোৱা অকণমান ভালকে থাকিব লাগে নিজৰ মান সন্মানটো চিনি পাবা গম পাইছা নাই সেইকাৰণে ইমান সৰুতে বিয়া হ'ব নালাগে যদি মতাটোৰ লগত ভালকে খাবগে নোৱাৰা তেনেকে নকব নব এখন মোৰো ঘৰ হয় আপুনিতো এঘৰৰ পৰা আহি পিনিহে আছে সেইকাৰণে তেনেকে কব আপুনি মোক সেইটো কথা নহয় ককাইৰো মান সন্মানৰ কথা আছে ন গম পাইছা নাই তুমি সেই আমুকৰ ভনীয়েক বুলি চবেই চিনি পায় আৰু এনেকে যদি তুমি আৰু এনেকে ফুট লগুণ নোলোৱাকে ঘূৰি ফুৰাগে তাক হ'লেও বাটত পাই ক'ব নকয় ককাইৰক যে তোমাৰ ভনীয়ে এনেকেহে ঘূৰি ফুৰিছে বুলি সেইটোলেহে কৈছো ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই গম পাই নাই মই এতিয়া সৰু ছোৱালী নহয় নহয় মই কলৈ যাওঁ কাৰ লগত যাওঁ কি পিন্ধি যাওঁ ইমান কবলৈ আপুনি মোৰ মা দেউতা নহয় গম পালে তুমি এনেকে মোৰ ওপৰত খং দেখুৱাই পিনি ওলাই গলে নহব নহয় কাৰ লগত যাবা আৰু এটা কথা নহয় ককাই আহি মুখে সুধিবহি তাই কাৰ লগত গৈছে বুলি গালিটো মইহে খাম তুমি নোকোৱা কথাবোৰ কৈ থৈ যাবা ভালকে মই লগৰ এটাৰ লগতে যাম আপুনি কৈ দিব মই এফালে গৈছো বুলি বাৰ্থডে খাবলৈ নকওঁ মোৰ কি দৰকাৰ তুমি নিজে ফোন কৰি দিয়া আকৌ ককাইক আমুকৰ লগত মই বাৰ্থডে খাবলৈ যাওঁ বুলি আৰু হেৰি নহয় পাৰিলে মাতি দিয়া ঘৰৰ পৰা লৈ যাওকহি আপুনি কিন্তু বেছিকে কৈছে আকৌ দেই মই যেনিবা গলোৱে কেনিবা কেলে ইমান লাগি আছে আপুনি মোৰ পিছত সেইটো কথা নহয় গম পাইছা নাই তুমি মানুহটোৰ লগত কিবা এটা লাগি আহি ঘৰত আছাহি আছা মই বেয়া পোৱা নাই কাইলৈকে যদি মানুহটোৱে তোমাক নিবলৈ আহে তুমি যদি এনেকে ঘূৰি ফুৰা কথা বাটে পথে কোনোবাই কৈ পঠিয়াই তেতিয়া কি কৰিবা কি কৰিবা আমাকহে দুখিব ককাই নগৈ থাকোতে বুলিব এনেকে ঘূৰি ফুৰিবলৈ দিলে সেইটো এটা কথা নহয় গম পাইছা নাই তুমি এনেকে খং দেখুৱাই ওলাই গলে নহয় সেইবোৰলেহে মই কৈছো তুমি তাতে বেয়া পালে নহব নহয় আৰু মাতি দিয়া কাৰ লগত যোৱা সেই কোন আহেনো ময়ো চাওঁ এনেকে তুমি মনে মনে কাৰোবাৰ লগত বাটত ধৰি উঠি গলে নহব নহয় আমিও চাওঁ আকৌ কাৰ লগত গৈছা তেতিয়া কবলৈকে হব আমুকৰ লগত গৈছিলে বুলি আৰু এটা কথা নহয় ময়ো মাৰ ঘৰত থাকোগে পাই এনেকে কাৰো লগত এনেকে লগৰ ল'ৰাৰ লগত উঠি বাৰ্থডে খাবলৈ যোৱা নাই দেই কেনেকে কৈছে আপুনি নব আপুনি কি মোক বিশ্বাস নকৰে দেই নকৰো মই এনেকে বিশ্বাস নকৰো এতিয়াতো আৰু নকৰো যিহেতু একদম ফুট চুট লৈ ওলোৱা নাই একদম জীয়ৰী ছোৱালীজনী দৰে ওলাইছা এতিয়া আৰু বিশ্বাস নকৰো কব নোৱাৰি নহয় কাৰ লগত বা যাবা কাৰোবাৰ লগত হয়তো গুচিও যাবলৈ আছা আজিকালি দেশকালৰ ঘটনা দেখিছা নাই টিভিয়ে মোবাইলে চবাইলে দেখিয়ে থাকো নহয় আমুকৰ ভনীয়েক বোলে আমুকৰ লগতহে পলালে আমুকৰ ভনীয়েক আমুকলেহে গ'ল বোলে ল'ৰা ছোৱালী এৰি থৈ সেইটোহে হবাগে সেইকাৰণে বিশ্বাস কৰিব নোৱাৰি গম পাইছা নে কাৰ লগত যোৱা ফোন কৰি মাতি দিয়া ময়ো চাওঁ কাৰ লগত যোৱা আপুনি মানে মই ঘৰত থকা সেইকাৰণে বেয়া পাইছে ন হেৰো ঘৰত থকাৰ কাৰণে একো বেয়া পোৱা নাই মই এতিয়া যি বুজিছো সেই কাজিয়া চাগে তোমাৰ কাৰণেহে হ'ল গম পাইছানে তুমি চাগে এনেকে ঘৰত থাকোতেও চাগে এনেকে ওলাই যোৱাগে কাৰোবাৰ লগত আজি বাৰ্থডেহে খাওঁগে আজি বোলে বজাৰ কৰিবলৈহে যাওঁগে যাক লগ পোৱা তাৰ লগতে উঠি যোৱাগে চাগে সেইটো কাৰণেহে কাজিয়া হ'ল তোমাক ঘৰলে পঠিয়াই দিছে গম পাইছো নহয় এতিয়া এইবোৰ দেখি পিনি আপুনি কিন্তু নজনাকে ধেজ দি কৈ আছে আকৌ দেই মোক খং উঠিবগে আকৌ কি খং উঠিবগে তেনেকে কলে নহব নহয় ৰবা ককাইলে ফোন কৰি আছোগে ৰবা নবৈ কেনেকে কৈ থৈ গুচি গ'ল কোনোবা লগৰ ল'ৰাৰ লগত যাম বুলিহে কৈছিলো মইতো বেলেগ ছোৱালী গতে একদম হোৱা হলে তাপে গুচি যাব পাৰিলোহেঁতেন পলাই মেলি মইতো ইমান তেনেকে ভবা নাই খং উঠিছে কাৰণে দুদিনমান বুলি ঘৰত থাকি যাওঁহি নহলে এইবোৰ বুজি নাপায় নহয় ইমান লাগি থাকে যেতিয়া এতিয়াই কাজিয়া লাগি থাকে সেইকাৰণে বোলো দুদিনমান ঘৰত থাকি যাওঁ তেতিয়া গম পাব যেতিয়া ঘৰত নহ'ম চব কৰিবলগীয়া হ'ব তেতিয়াহে বুজি পাব মোৰ মূলটো সেই বুলিহে আহিছিলো এতিয়া নবৈ আকৌ যেনেকুৱাখনহে কৰিছে আকৌ ফোন কৰি তাক কৈ দিলেতো চেচেই সেইটো যিহে খং বাইক লৈ আহি পাই যাবহি আকৌ দাদাইতো মুখে দিব নবৈ গাতো দুখ নাই যিহে মোবাইলে টিভিয়ে মানে আজিকালি যি টিভিবোৰ দেখিছে গোটেই পৃথিৱীখনত যিহে হৈছে আৰু পৰিৱেশটো বেয়া হৈ আহি আছে আমুকে তামুকলে পলাইছে তামুকলে পলাইছে ল'ৰা ছোৱালী এৰি কৰি নহ'লেতো নবৈ মোক এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰা নাই দেই এতিয়া যি দেখিলেও মই নোযোৱাটোৱে ভাল হ'ব দেই কেনেবাকে যদি যাওঁ আৰু নবৈ ফোন কৰি পিনি আকৌ বাহঁতক ক'ব
আকৌ দাদাক ক'ব, দাদা আকৌ দোকানৰ পৰা গুচি আহক, তাৰপৰা গৈ পিনি এখন চিঞৰ বাখৰে হ'ব। মোৰ বাৰ্থডে খাবলৈ যোৱা নহ'ব। মই বোলো ভাবিছিলোঁ যাওঁ এনেকৈ অকণ ষ্টাইল দি ফটো দুখনমান ষ্টেটাছত দিম, সি জ্বলিব। কিন্তু এতিয়া নহয়, নবৌহে জ্বলি পকি মৰিছে। অঁ এই আকৌ কেনি গ'লেইগে নি? মই আকৌ বোলো কৈছিলোঁ তাই সেই কাৰ লগতনো যাওঁ বোলো মাতি দে, দেখিছনে বাৰু তাই গুচিয়ে গ'লগৈ। চে মই আকৌ এনেকৈ কোৱাৰ কাৰণে তাই খঙতে গুচি গ'লগৈ নি? কাৰোবালৈ আকৌ যাবগৈ নি? চে বৰ ডাঙৰ কথা হ'ল পাই, ককায়েকে আহি মুখে খাবহি আৰু আজি পাই, ক'লৈনো যায় কথাবোৰ কৈ থৈ নাযায় নহয়। চে এই মই নাযাওঁ, তহঁতি বাৰ্থডে চাৰ্থডে কি কৰ কেক চেক কাট খা, মই নাযাওঁ। এই কি হ'ল মানে একো নাই হোৱা, এই যাবলৈ মন যোৱা নাই। তই লৈ যাবলৈ মানুহ পঠিয়ালেও মানে মোৰ যাবলৈ মন যোৱা নাই। আকৌ কাজিয়া লাগি আছোহি নাই, নবৌৱেও আকৌ কি বুলি ভাবিব। হ'ব দে, মইতো বেলেগ এদিনা খাম, এনেও গৰম বন্ধত মই ঘৰত আছোঁৱে কেইদিনমান। হ'ব দে, নাযাওঁ, বেয়া নাপাবি দেই। অঁ এই মই মানে পথাৰলৈও যাব লাগিব অকণমান। এই নবৌৱে অকলে কঠীয়া তুলি আছে, মোক তুলিবলৈ নিদিয়ে বাৰু, এনেই লগত গৈ দিব লাগে। হাবি যে কঠীয়ানিখন, এই হাবি কাষতে আছে। হ'ব দে, বেয়া নাপাবি। আকৌ বেলেগ ল'ৰাৰ লগত যোৱা দেখিলে গম পাৱে নহয়, আমাৰ এইটোৱে কিমান সন্দেহ কৰে, কাজিয়াহে কৰিব। হ'ব দে। শান্তি নাই ঘৰত আহি পিনি বুলি ইফালে যাম সিফালে যাম বুলি ভাবিলোঁ, নবৌ লাগি গ'লে বা। ভিতৰতহে মাত শুনিছোঁ দেখোন, নগ'লগৈ চাগে। ভালেই হ'ল দেই, এই ওলাই গ'লেও এইবোৰ চিন্তা নহয়, ক'লৈ বা যায় কি কথা আকৌ কৈ থৈ নগ'লে ভালকৈ। ভালেই হ'ল পাই নগ'ল, এতিয়াহে মই অকণ শান্তি পাম যদি। ভণ্টি নগ'লি নি তেওঁ? মই আকৌ বোলো সেই গলি বুলিহে চাবলৈ গৈছিলোঁ ওলাই পিনি, তহঁতৰ ভিতৰত মাতটো শুনিয়ে নগ'লি। হ'ব দে, ভালেই কৰিলি নগ'লি। সেই দুইজনী কঠীয়ানিলৈকে যাবই, মোৰ অকলে অকলে সেইডোখৰত বৰ নিমামা লাগে অ'। দুইজনী গ'লে অন্ততঃ তই কথা পাতি থাকিলেই মনটো ভাল লাগিব। ওলা কঠীয়ানিলৈকে যাওঁ, ওলা। গ'লো আৰু যাম বুলি ভাবিছিলোঁ, বোলো গৰম বন্ধত ইফালে যাম সিফালে যাম। আপুনিও যিখনে চিঞৰ বাখৰ কৰিলে যেন মই কাবলৈ পলাবলৈহে ওলাইছোঁ। মই বোলো তাক দেখাম, সি বোলো অলপ জ্বলক, সেই বুলিহে ফুটটো লোৱা নাছিলোঁ। আপুনি তাকো বুজি নাপালে। তয়ো আৰু বৰ সৰু ল'ৰা ছোৱালী লিখিয়াহে কৰিছ পাই, কিহৰনো সেইবোৰ জ্বলাব মেলিব লাগে। সঁচাকৈ যদি বাৰ্থডে আছিলে লগৰ ছোৱালী ভাগৰ, মোৰো নকলি কেলে? দুইজনী গ'লোহেঁতেন, ময়ো গ'লোহেঁতেন। এইকেইদিন সেই খেতি বুলি একদম পথাৰত গৈ থাকোঁতেই গৈছে, অকণমান ফুৰিও অহা হ'লহেঁতেন। এতিয়া নাযাওঁ আৰু, মই তাইক ফোন কৰি দিলোঁ যে তহঁতি কি কৰ কেক চেক কাট। আপুনি যদি আগতে ক'লেহেঁতেন ব'ল দুইজনী যাওঁ বুলি, তেতিয়া গুচি গ'লো হয় আৰু। মই এইদৰে কোৱা নাই গম পাইছনে? তই আকৌ সেই ফুট লগো নোলোৱাকৈ ওলালি, সেইটো কাৰণে ভয় লাগে নহয়। আজিকালি আকৌ কি হৈ আছে দেখিছ নাই? কেনেবাকৈ আকৌ ফুট চুট লৈ নাযাবি, তই আকৌ দেখিবলৈও বেয়া নহয়। আকৌ ল'ৰাই পচন্দ কৰক, লৈ যাওক, তেতিয়া কি হ'ব? সেইটো এটা ভয় লাগে ন। ককাই আহি মুখে দিবহি, ক'ব আকৌ সেই তোৰ লগতহে তাইক থৈ যাওঁ, তইনো তাইক খিয়াল ৰাখিব নোৱাৰিলি নে? তেতিয়া কি হ'ব? সেই বুলিহে কৈছিলোঁ। আৰু এটা কথা নহয়, এতিয়ানো সেইবোৰ কিহৰনো জ্বলাব মেলিব লাগে এতিয়া এনেই অকণমান সেই তহঁতৰ কুটিয়া কুটি লাগিয়ে তই ঘৰত আছহি। আকৌ যদি এনেকৈ ফুট লগো নোলোৱাকৈ যদি তাক জ্বলাই থ'ব বা সেইটো বা মানুহ হৈ থাকিবনে তাত? কাইলৈকে আহি পৰহি ইয়াত এজনী ক'লৈ গৈছিলি বুলি আকৌ এখন কিবা কিবি হয়, অলপ ডাঙৰ কথা হ'ব নি? সেই বুলিহে তোক কৈছোঁ। মই ইমান কৈ থাকিব নালাগে, নাযাওঁ আৰু। আপুনি মোক অকণো বিশ্বাস নকৰে, মই গম পালোঁ। কিন্তু দাদাৰ লগত আপুনি কিবা এটা লাগিলে মই সদায় আপোনাৰ ফালটোহে লওঁ, দাদাৰ ফালে কোনোদিন নকওঁ। আপুনি আকৌ মোৰ ফালে নক'লে। সেইটো কথা নহয় আজিকালি দেখিছনে দিনকালৰ গতি যিহে হৈছে, তোক ভাল বুলিহে কৈছোঁ। আগতে কোনোবাদি এনেকুৱা কথা কওঁ নি কিবা? হ'ব মই যাওঁ, দোকানতে কিবা এটা খাই আহোঁগৈ দেই। এই মোবাইল চোবাইল চব থৈ গৈছে, আকৌ আপুনি এতিয়া সন্দেহ কৰিব নালাগে। যাক তাক ফোন নকৰিব আকৌ, দাদালৈ ফোন কৰিবলৈ ল'লেই। দাদাই মোক এনেই গালি পাৰি থাকে, দেখা নাই ঘৰত কিবা এটা পিন্ধি থাকিলে নাইটি চাইটি। আপুনি বাৰু আকৌ সেইবোৰ ক'ব লাগেনে বাৰু? নাই কোৱা ককাইৰক, এনেই তই অকণমান ভয় কৰ বুলিহে সেই মোবাইলটো কৰোঁগৈ বুলি ওলাই গৈছিলোঁ। কেলৈ ক'ম বাৰু, মই হ'লেও তোৰ কথা লগাম নি বাৰু? সেই মোৰ পিঠিতহে মাৰ কৰিবহি তোৰ কথা লগাবলৈ হ'লে। আজিকালি আকৌ সেই দিনকালৰ গতি যিহে হৈছে, সেইকাৰণে ফোনটো কৰিব লাগিবই আকৌ, ক'লৈ গৈছে কি কথা বোলো ক'বলৈ, আৰু কাৰ লগত বা গৈছ, সেই বুলিহে তোক ভয় খুৱাই থৈ গৈছিলোঁ। গম নাপাওঁ মই আপোনাৰ কথা দেই। মই যাওঁ দোকানৰ পৰা আহোঁগৈ, কিবা আনিব লাগিব নি? পকেট এটাকে লৈ আহিবা, চেনি দিয়া চাহ এটোপা দি সেই ফ্লাস্কটোতে ভৰাই লৈ যাম। দুইজনীয়ে কঠীয়ানিত বহিয়ে খামগৈ, আৰু বেলেগ একো আনিব নালাগে। আপুনি নিমখ জলকীয়া অকণো লৈ ল'ব। মই হেৰি মল্লিকা ঘৰৰ পৰা হেৰি লৈ আহিম, এইটো কি কয়, থেকেৰা কেইটামান লৈ আহিম, ভাল লাগিব খাই পিনি বহি। হ'ব মই লৈ ল'ম বাৰু, সোনকালে আহাগে যোৱা, নহ'লে সেই বেলিয়ে পৰিব, এতিয়া আন্ধাৰে হ'বগৈ, বেছি তুলিবই নোৱাৰিম। আকৌ যিহে হাবি ভয়ে লাগিব। যোৱা